নমস্কাৰ, মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই বনাম চুজিৰ বিস্কুট। চুজিৰ বিস্কুট খাবলৈ খুবেই সোৱাদ লগা হয়। আপোনালোকে ট্ৰাই কৰিব, দোকানৰ বিস্কুটতকৈও বেছি ভাল পাব। তেতিয়াহ'লে আহকচোন ভিডিঅ'টোৰ মাজলৈ। চুজিৰ বিস্কুটটো বনাবলৈ মই বাতিটোৰে দুবাতি চুজি লৈছোঁ। দুবাতি চুজি, এবাতি আটা লৈ লৈছোঁ। সামান্য পৰিমাণৰ নিমখ দি দিছোঁ। নাৰিকলৰ গুড়ি এবাতি দি দিছোঁ। পিচি থৈ দিয়া চেনি এবাতি দি দিছোঁ। ইলাইচি গুড়ি আধা চামুচ দি। এতিয়া মই এইখিনি ভালদৰে মিক্স কৰি লৈ ল'ম। এইদৰে সানি ল'ম। ভালদৰে সানি ল'ব। এইখিনি মই ভালদৰে সানি ল'লোঁ। এতিয়া মই ইয়াতে দি দিম 6 চামুচ ঘি। ঘিখিনিও ভালদৰে ইয়াৰে লগত সানি ল'ম। ভালদৰে সানি ল'ব। মই এবাতি ফ্ৰেছ মলাই লৈছোঁ। আপোনালোকৰ ওচৰত থাকিলে দিব, নাথাকিলে আপোনালোকে পাউডাৰ গাখীৰ দি দিব 5-6 চামুচ। এইখিনিও মই ভালদৰে ইয়াতে সানি লৈ ল'ম। মলাইখিনিও ভালদৰে মই সানি ল'লোঁ। এইদৰে সানি ল'ব। মই গাখীৰ লৈছোঁ, হাতেৰে চুব পৰা গৰম গাখীৰ লৈছোঁ। ইয়াতে দি এইখিনি মই আৰু ভালদৰে সানি ল'ম। এইখিনি মই ভালদৰে গাখীৰৰ লগত মিলাই ল'লোঁ। মই এবাতি গাখীৰ নালাগিলে আপোনালোকে যদি পাউডাৰ গাখীৰ দিয়ে তেতিয়াহ'লে লাগিব। এতিয়া মই ইয়াতে মলাই দিছোঁ, সেইকাৰণে মলাই দিয়াৰ কাৰণে ইয়াতে বেছি গাখীৰ দৰকাৰ নহ'ল। এতিয়া মই 10 মিনিট সময় এইদৰে ঢাকনিৰে ঢাকি থৈ দিম। 10 মিনিট সময়ৰ পাছত এতিয়া মই চুজিখিনি আকৌ এবাৰ এইদৰে মিলাই ল'ম। বেছি মুঠি নিদিব, এইদৰে মিলাই গ'লে হ'ল। চুজিখিনি মই ৰেডি কৰি ল'লোঁ। মোৰ চুজিখিনি ৰেডি হৈ গ'ল। এতিয়া মই এখন চামুচ লৈছোঁ। বিস্কুটৰ চাইজটো সমান হ'বলৈ এইদৰে জুখি ল'ম। এইদৰে মই বিস্কুটকেইটা এইটো জোখত বনাম। এইটো জোখত এতিয়া মই বিস্কুটৰ শ্বেপ দি যাম। এইদৰে মই বনাম, আপোনালোকে চাই থাকিব। এইকেইটা মই বিস্কুট ৰেডি কৰি ল'লোঁ। এতিয়া মই এইকেইটা ভাজিম। এতিয়া মই গেছত কেৰাহী এখনত ৰিফাইন দিছোঁ। ৰিফাইনখিনি আপোনালোকে অতিপাত বেছি গৰম কৰি নল'ব, অলপ গৰম কৰি ল'ব। এতিয়া মই বিস্কুটকেইটা দি যাম। এইটো গৰমতে আপোনালোকে দিব। বহুত বেছি গৰম কৰিলে সোনকালে ৰঙা পৰি যাব আৰু ভিতৰটো ভালদৰে নিসিজিব। এতিয়া মই বিস্কুটকেইটা দিয়াৰ পিছত গেছৰ ফ্লেমটো মই মিডিয়াম কৰি দিছোঁ। বিস্কুট দিয়াৰ পৰা মই 2 মিনিট সময় মিডিয়ামত ৰখাইছোঁ। এতিয়া মই 3 মিনিট সময় ল' ফ্লেমত এইদৰে বিস্কুটকেইটা ওলটাই নিদিয়াকৈ এইদৰে মই ৰিফাইনতে দি দিম। দেখিছেনে বিস্কুটৰ ছাইডবোৰ এইদৰে ধুনীয়া এটা ৰং হৈছে। এতিয়া মই লাহে লাহে বিস্কুটকেইটা এইদৰে লুটিয়াই দি দিম।
এইদৰে মই গোটেইকেইটা বিস্কুট লুটিয়াই দি দিলোঁ। এতিয়া মই 3 মিনিট সময় এইদৰে ৰখাম। প্ৰথমতে মই 5 মিনিট ৰখাইছিলোঁ, এতিয়া মই 3 মিনিট সময় ৰখাম ল' ফ্লেমত। এয়া মোৰ বিস্কুট ৰেডি হৈ গ'ল। এতিয়া মই নমাই দিম। এইকেইটা মোৰ হৈ গ'ল, মই নমাই দিলোঁ। এইদৰে মই দ্বিতীয় বেচটো দি দিম। এয়া মোৰ চুজিৰ বিস্কুট ৰেডি হৈ গ'ল। আপোনালোকে এইদৰে ট্ৰাই কৰিব। এইদৰে বনাই আপোনালোকে ভালদৰে ভৰাই থৈ 6 মাহলৈ খাব পাৰিব। আপোনালোকে বনাই খাই কেনে পায় মোক কমেণ্টত জনাবলৈ নাপাহৰিব।